নমস্কাৰ বন্ধু-বান্ধৱী সকল, আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ওলাইছোঁ নীতিবিদ্যাৰ প্ৰকৃতি আৰু পৰিসৰ সম্পৰ্কে। যিসকলে আজিৰ এই ভিডিঅ'টো চাই আছে সেইসকলে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আহকচোন পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। নীতিবিদ্যা শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে এথিক্স। এই এথিক্স শব্দটো গ্ৰীক শব্দ এথিকাৰ পৰা আহিছে। আকৌ এই এথিকা শব্দটো আহিছে ইথোছ শব্দৰ পৰা। ইথোছ শব্দটোৰ অৰ্থ হৈছে চৰিত্ৰ, আচাৰ ব্যৱহাৰ, ৰীতি-নীতি বা অভ্যাস। নীতিশাস্ত্ৰ বা নীতিবিদ্যাক নীতিদৰ্শন বুলিও কোৱা হয় আৰু এই নীতিদৰ্শনক মৰেল ফিলচফি বুলি কোৱা হয়। মৰেল শব্দটো লেটিন শব্দ মোৰ্ছৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে ৰীতি-নীতি বা অভ্যাস। নীতিবিদ্যা হৈছে আদৰ্শনিষ্ঠ বিজ্ঞান, কাৰণ নীতিবিদ্যাৰ এটা আদৰ্শ আছে আৰু সেইটোৱে হৈছে পৰম কল্যাণ বা পৰম শ্ৰেয়, যাক হাইয়েষ্ট গুড বুলি কোৱা হয়। এতিয়া বিভিন্ন নীতিশাস্ত্ৰবিদে নীতিশাস্ত্ৰ সম্পৰ্কে কেনেকুৱা ধৰণৰ সংজ্ঞা আগবঢ়াইছে সেইখিনি চাই লওঁ আহক। প্ৰথম সংজ্ঞাটো হৈছে প্ৰখ্যাত নীতিশাস্ত্ৰবিদ মুৰহেডৰ মতে নীতিবিদ্যা মানুহৰ আচৰণৰ লগত জড়িত সৰ্বোত্তম আদৰ্শৰ বিজ্ঞান। ইংৰাজীত কৈছে ethics is the science of the highest ideal involved in human conduct. এয়া মুৰহেডৰ কথা, মুৰহেডে কৈছে এইখিনি। নেক্সট আহিলে অধ্যাপক মেকেঞ্জিৰ মতে নীতিবিদ্যা মানুহৰ আচৰণৰ শুদ্ধতা বা শ্ৰেয় সম্পৰ্কীয় বিজ্ঞান। Ethics may be defined as the study of what is right or good in conduct. এই কথাষাৰ কৈছে মেকেঞ্জিয়ে। নেক্সট আহিলে উইলিয়াম লিলিৰ মতে নীতিবিদ্যা হ'ল সমাজত বাস কৰা মানুহৰ আচৰণ সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান। We may define ethics as the normative science of the conduct of human beings living in societies. এই সাৰ কৈছিলে উইলিয়াম লিলিয়ে। নেক্সট আহিলে নেচাৰ অফ এথিক্স, নীতিবিদ্যাৰ প্ৰকৃতি বা স্বৰূপ। এতিয়া নীতিবিদ্যা মানুহৰ আচৰণ সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান। এই কথাষাৰ আমি আগতো পাই আহিছোঁ। এতিয়া নীতিবিদ্যা মানুহৰ আচৰণ সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান বুলি কৈছে আৰু আন যিমানবিলাক বিজ্ঞান আছে, মানে আন বিজ্ঞানৰ দৰে নীতি বিজ্ঞানৰো নিৰ্দিষ্ট বিষয়বস্তু আছে। প্ৰত্যেক বিজ্ঞানৰে কি হয়, নিৰ্দিষ্ট বিষয়বস্তু থাকে। ঠিক সেইদৰে নীতি বিজ্ঞানৰো নিৰ্দিষ্ট বিষয়বস্তু আছে। নীতিবিদ্যা এক প্ৰকাৰৰ বিজ্ঞান। এতিয়া নীতিবিদ্যা এক প্ৰকাৰৰ বিজ্ঞান, নীতিবিদ্যা এক প্ৰকাৰৰ বিজ্ঞান বুলি আমি গম পালোঁ, কিন্তু বিজ্ঞান কাক বোলে সেই কথাটো আমি এবাৰ জানি লওঁ। প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিষয়ৰ শৃংখলাবদ্ধ, যুক্তিনিষ্ঠ আৰু যথাৰ্থ জ্ঞানক বিজ্ঞান বোলে। নীতিবিদ্যাই ইয়াৰ বিষয়বস্তু সম্পৰ্কে সুসংগত, সুনিশ্চিত, যথাৰ্থ আৰু যুক্তিনিষ্ঠ জ্ঞান দিয়ে। বিজ্ঞান আকৌ দুই প্ৰকাৰৰ, এটা হৈছে বিষয়নিষ্ঠ বিজ্ঞান আৰু আনটো হৈছে আদৰ্শনিষ্ঠ বিজ্ঞান। বিষয়নিষ্ঠ বিজ্ঞানক কোৱা হৈছে পজিটিভ চায়েন্স আৰু আদৰ্শনিষ্ঠ বিজ্ঞানক কোৱা হৈছে নৰ্মেটিভ
সায়েন্স। এতিয়া হওঁ বিষয়নিষ্ঠ বিজ্ঞাননো কি? যি বিজ্ঞানে কোনো বস্তুৰ প্ৰকৃত স্বভাৱ বা লক্ষণৰ বিষয়ে আলোচনা কৰাৰ লগতে ইয়াৰ উৎপত্তি আৰু বিকাশৰ বৰ্ণনা দিয়ে তাকে বিষয়নিষ্ঠ বিজ্ঞান বোলে। বিষয়নিষ্ঠ বিজ্ঞানৰ উদাহৰণ হৈছে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আদি। আৰু এই বিজ্ঞানে কি হয়, বিষয়নিষ্ঠ বিজ্ঞানে কোনো এটা বস্তুৰ প্ৰকৃত স্বভাৱ বা লক্ষণৰ বিষয়েটো আলোচনা কৰিব, তাৰ লগতে কি কৰিব, সেই বস্তুটোৰ স্বৰূপ, সেই বস্তুটোৰ উৎপত্তি আৰু বিকাশৰ বৰ্ণনাও দিব। গতিকে বিষয়নিষ্ঠ বিজ্ঞানে এইখিনি কথা আলোচনা কৰে। আৰু ইয়াৰ বিষয়নিষ্ঠ বিজ্ঞানৰ উদাহৰণ আমি গম পালো, পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান। নেক্সট আহিলে আদৰ্শনিষ্ঠ বিজ্ঞান কাক বোলে? যি বিজ্ঞানে কোনো এক আদৰ্শক মাপকাঠি হিচাপে লৈ বিষয়বস্তুৰ মূল্য নিৰ্ধাৰণ কৰে তাক কোৱা হৈছে আদৰ্শনিষ্ঠ বিজ্ঞান। এই আদৰ্শনিষ্ঠ বিজ্ঞানৰ উদাহৰণ হৈছে তৰ্ক বিজ্ঞান। এতিয়া তৰ্ক বিজ্ঞানৰ আদৰ্শনো কি? তৰ্ক বিজ্ঞানৰ আদৰ্শ হৈছে সত্যতা। নীতিবিদ্যা এক আদৰ্শনিষ্ঠ বিজ্ঞান। আদৰ্শনিষ্ঠ বিজ্ঞান হিচাপে নীতিবিদ্যাৰো এক আদৰ্শ আছে। আৰু নীতিবিদ্যাৰ আদৰ্শ হৈছে পৰম কল্যাণ বা পৰম শ্ৰেয়। এই আদৰ্শক মাপকাঠি হিচাপে লৈ নীতিবিদ্যাই মানুহৰ আচৰণ আৰু ঐচ্ছিক ক্ৰিয়াৰ নৈতিক মূল্য নিৰ্ধাৰণ কৰে। আৰু তাৰ উপৰিও পৰম কল্যাণ বা পৰম শ্ৰেয়ক লাভ কৰিবৰ বাবে মানুহৰ আচৰণ কেনেকুৱা হোৱা উচিত সেই বিষয়েও আলোচনা কৰে। নীতিবিদ্যাই মানুহৰ আচৰণৰ উচিত অনুচিতৰ মাপকাঠি নিৰ্ণয়ৰ ওপৰত গুৰুত্ব দিয়ে। নীতিবিদ্যাই নৈতিক নীতি নিয়মৰ মাজেদি জীৱন যাপন কৰি ইয়াৰ নিৰ্দিষ্ট লক্ষ্য বা আদৰ্শত উপনীত হ'বলৈ মানুহৰ মনত অনুপ্ৰেৰণা জন্মায়। সেয়েহে নীতিবিদ্যাক মানুহৰ আচৰণৰ আদৰ্শনিষ্ঠ বিজ্ঞান বোলা হয়। মানুহৰ বাহ্যিক আচৰণৰ মাজেদিয়ে চৰিত্ৰৰ প্ৰকাশ ঘটে। এই আচৰণকো চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰে। সৎ চৰিত্ৰৰ ব্যক্তিৰ আচৰণ সৎ আৰু অসৎ চৰিত্ৰৰ ব্যক্তিৰ আচৰণ অসৎ। এই দিশৰ পৰা যদি আমি চাওঁ, এই দিশৰ পৰা নীতিবিজ্ঞানে যিহেতু মানুহৰ আচৰণৰ বিচাৰ কৰে, সেয়ে নীতিবিদ্যাক চৰিত্ৰৰ বিজ্ঞান বুলিও কোৱা হয়। ইংৰাজীত কোৱা হৈছে এথিক্স ইজ দ্য চায়েন্স অফ হিউমেন কেৰেক্টাৰ এজ এক্সপ্ৰেছড ইন ৰাইট অৰ ৰং কণ্ডাক্ট। নীতিবিদ্যাক ব্যৱহাৰিক বিজ্ঞানত অন্তৰ্ভুক্ত কৰিব পাৰি নে নোৱাৰি সেই সম্পৰ্কে তৰ্কবিদসকলৰ মাজত মতবিৰোধ দেখা যায়। অধ্যাপক মেকেঞ্জিৰ মতে নীতিবিদ্যা ব্যৱহাৰিক বিজ্ঞান নহয়। নীতিবিদ্যা কেৱল আদৰ্শনিষ্ঠ বিজ্ঞান। তেওঁৰ মতে, মেকেঞ্জিৰ মতে, নীতিবিদ্যাই নৈতিক জীৱনৰ আদৰ্শৰ স্বৰূপ নিৰ্ণয় কৰে, কিন্তু এই আদৰ্শত উপনীত হোৱাৰ কোনো নীতি নিয়ম প্ৰৱৰ্তন নকৰে। সেয়ে নীতিবিদ্যা ব্যৱহাৰিক বিজ্ঞান নহয়। মুৰহেড, ছেথ আদি নীতিশাস্ত্ৰবিদসকলৰ মতে নীতিবিদ্যাত তাত্ত্বিক আৰু প্ৰায়োগিক দুটা দিশেই আছে। কিন্তু চিকিৎসা বিজ্ঞান আদিৰ দৰে বিজ্ঞানক যি অৰ্থত আমি ব্যৱহাৰিক বিজ্ঞান বুলি ক'ব পাৰোঁ, সেই একে অৰ্থতে নীতিবিদ্যাক বিজ্ঞান বুলি ক'ব নোৱাৰি। কিন্তু নীতিবিদ্যাৰ অধ্যয়নে আমাৰ নৈতিক জীৱনত বহু প্ৰভাৱ পেলায়। যদিও নীতিবিদ্যাক বিজ্ঞান বুলি ক'ব নোৱাৰি বুলি মুৰহেড, ছেথ আদি দাৰ্শনিকসকলে কৈছে, কিন্তু নীতিবিদ্যাৰ অধ্যয়নে আমাৰ নৈতিক জীৱনত বহু প্ৰভাৱ পেলায়। সেই কথাটো আমি মানিব লাগিব। নীতিবিদ্যাই পৰম কল্যাণ লাভৰ উপায় নিৰ্ধাৰণ নকৰে। নৈতিক
আদৰ্শসমূহ বাস্তৱত ৰূপায়িত কৰিবলৈ কোনো নীতি নিয়ম প্ৰৱৰ্তন নকৰে। বিজ্ঞান হিচাপে নীতিবিদ্যা তত্ত্বনিষ্ঠ আদৰ্শ বিজ্ঞান। সেয়েহে নীতিবিদ্যা ব্যৱহাৰিক বিজ্ঞান নহয়। এতিয়া আহোঁ নীতিবিদ্যাৰ পৰিসৰৰ বিষয়ে, স্কোপ অফ এথিক্স। প্ৰত্যেক বিজ্ঞানৰ একোটা নিজা পৰিসৰ থাকে। কোনো এক বিজ্ঞানৰ পৰিসৰ বুলি ক'লে সেই বিজ্ঞানৰ আলোচ্য বিষয়সমূহকে বুজায়, মানে আলোচনাৰ যি বিষয়বস্তু সেইসমূহকে বুজায়। নীতিবিদ্যাৰ পৰিসীমাৰ ভিতৰত যিবোৰ বিষয়ৰ আলোচনা কৰা হয় সেইবোৰেই হৈছে নীতিবিদ্যাৰ আলোচ্য বিষয়। নীতিবিদ্যা মানুহৰ আচৰণ সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান। সেয়ে নীতিবিদ্যাৰ মূল আলোচ্য বিষয় হৈছে মানুহৰ আচৰণ। মানুহৰ আচৰণৰ নৈতিক বিচাৰ কৰাটো হ'ল নীতিবিদ্যাৰ উদ্দেশ্য। মানুহৰ বাহ্যিক আচৰণৰ মাজেদি কি হয়? চৰিত্ৰৰ প্ৰকাশ পায়। গতিকে নীতিবিদ্যাই মানুহৰ চৰিত্ৰৰ স্বৰূপ, উপাদান আৰু লক্ষণ সম্পৰ্কে আলোচনা কৰে আৰু অনুসন্ধান কৰে। কিন্তু নীতিশাস্ত্ৰই মানুহৰ সকলো আচৰণ বা কাৰ্য সম্বন্ধে আলোচনা নকৰে। নীতিবিদ্যাই কেৱল মানুহৰ ঐচ্ছিক ক্ৰিয়া সম্পৰ্কেহে আলোচনা কৰে। ঐচ্ছিক ক্ৰিয়াৰ লগত মানুহৰ অভিপ্ৰায়, উদ্দেশ্য, চৰিত্ৰ আদি জড়িত হৈ থাকে। সেয়েহে সেই সকলোবোৰৰ বিষয়ে নীতিবিদ্যাই আলোচনা কৰে। ভাল বেয়া, শুদ্ধ অশুদ্ধ, উচিত অনুচিত, মংগল অমংগল আদি নৈতিক প্ৰত্যয়বোৰৰ বিষয়েও নীতিবিদ্যাই আলোচনা কৰে। এটা ঐচ্ছিক ক্ৰিয়া ভাল নে বেয়া, উচিত নে অনুচিত তাৰ বিচাৰ কৰাই নীতিবিদ্যাৰ উদ্দেশ্য। মানুহৰ আচৰণৰ মূল্যায়ন কৰিবলৈ যাওঁতে নীতিশাস্ত্ৰই কোনো এটা আদৰ্শক মাপকাঠি হিচাপে লৈ বিষয়বস্তুৰ মূল্য বিচাৰ কৰে। পৰম শ্ৰেয় বা পৰম কল্যাণ হ'ল নীতিবিদ্যাৰ মূল আদৰ্শ। গতিকে শ্ৰেয় সম্পৰ্কীয় আলোচনা নীতিশাস্ত্ৰৰ অন্যতম আলোচনা। মানুহৰ কৰ্মৰ নৈতিক বিচাৰ কৰোঁতে বিচাৰৰ স্বৰূপ আৰু বিষয়বস্তুৰ মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত নীতিবিদ্যাই কেইটামান ধাৰণাক মূল সূত্ৰ হিচাপে গ্ৰহণ কৰে। এতিয়া সেই যিখিনি ধাৰণাক মূল সূত্ৰ হিচাপে গ্ৰহণ কৰে সেই সূত্ৰসমূহনো কি কি? এতিয়া সেইবোৰক কোৱা হৈছে নৈতিক বিচাৰৰ স্বীকাৰ্য সত্য বুলি। যেনে ব্যক্তিৰ ব্যক্তিত্ব, বিচাৰ বুদ্ধি বা বিচাৰ শক্তি আৰু ইচ্ছাৰ স্বাধীনতা। নৈতিক বাধ্যতাবোধ নীতিবিদ্যাৰ এক আলোচ্য বিষয়। এতিয়া এই নৈতিক বাধ্যতাবোধ বুলি কওঁতে কাক বুজাইছে? কি কৈছে? কাক বোলে নৈতিক বাধ্যতাবোধ? নৈতিক বিচাৰৰ জৰিয়তে কোনো এটা কাম ভাল বা বেয়া বুলি বিবেচিত হোৱাৰ লগে লগে ভাল কামটো কৰাৰ ধাৰণাটো আমাৰ মনলৈ আহে আৰু বেয়া কামটো পৰিহাৰ কৰাৰ ধাৰণা আমাৰ মনলৈ আহে। তাকে নৈতিক বাধ্যতাবোধ বোলে। এই নৈতিক বাধ্যতাবোধৰ স্বৰূপ সম্পৰ্কে নীতিবিদ্যাই আলোচনা কৰে। ভাল কামৰ পুৰস্কাৰ আৰু বেয়া কামৰ শাস্তিৰ বিচাৰ নীতিবিদ্যাই আলোচনা কৰে। সামাজিক ধাৰণা, প্ৰত্যয় আৰু নিৰ্ণয়বিলাকৰ ওপৰত সামাজিক পৰম্পৰা, ৰীতি-নীতি, আচাৰ ব্যৱহাৰৰ প্ৰভাৱ সম্পৰ্কেও নীতিবিদ্যাই আলোচনা কৰে। অধিনীতিবিদ্যাই সততে ব্যৱহাৰ হোৱা শব্দবোৰ যেনে ভাল, বেয়া, উচিত, অনুচিত, মংগল, অমংগল, ন্যায়, অন্যায় আদি এই নৈতিক ধাৰণাসমূহৰ সুস্পষ্ট অৰ্থ নিৰ্ধাৰণ কৰে। নীতিবিদ্যাৰ পৰিধি বা পৰিসৰ অতি ব্যাপক। নীতিবিদ্যাই ইয়াৰ পৰিসৰৰ ভিতৰত ঈশ্বৰ, ধৰ্ম, পাপ পুণ্য, ব্যক্তিত্বৰ পূৰ্ণতা, সমাজ, ব্যক্তি কল্যাণ আদিৰ বিষয়েও
আলোচনা কৰে। বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে আন ছাত্ৰ-ছাত্ৰীসকলৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ইমানেই।